নমস্কাৰ সকলোকে সন্মান জনাই মই মোৰ স্বৰচিত কবিতা এটি পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম এটা ৰূপাঙ্কন অনন্ত। ভৈয়াম আৰু পাহাৰৰ মাজেৰে ফুচফুচাই কৰে জ্ঞানৰ গুহাত উপনীত হয়, য'ত একান্ত মনে জপ কৰে আমি এক চিৰন্ত মন্ত্ৰ। বতাহে কঢ়িয়াই লৈ ফুৰে লুকাই থকা বাৰ্তা, তাৰ দৌকাবোৰত আনন্দৰে লুকাই আছে সত্তাবোৰে জাগ্ৰত হয়। এটা ছন্দ নতুন, প্ৰতিটো মুহূৰ্তত আনন্দৰ ব্ৰত। বাঁহৰ জোপোহাবোৰ পিছলৈ প্ৰতিফলিত কৰে মানুহৰ ইচ্ছা ত্যাগত তিতি থকা কণ্ঠ, সেউজীয়া আৰু গোলাপ, জেষ্ঠে আৰু ভংগিমা চিম্ফনিক এটা ফ্ৰেমৰ বাবে। এনিমেশ্যনত বৰফ গলি যায়, নদীখনে এটা এনিমেশ্যনৰ বাবে অপেক্ষা কৰি আছে উদ্ভগামী ধৰণৰ সাগৰত। প্ৰবাসীসকলে উশাহ লয় মহাজাগতিক কম্পনবোৰ। সেইটোৱেই ভাৰসাম্য অপাৰেশ্যনৰ এক সহযোগিতাৰ প্ৰতিধ্বনি দিয়ে, আত্মীয়তাৰ এক সুন্দৰ সতীৰ্থতা। মানুহ আৰু প্ৰকৃতিৰ মাজত জীৱন শক্তিত একত্ৰিত সম্পূৰ্ণ বিপদ জটিল গঠনি আবেগৰ ৰংবোৰ চিলাই কৰা হৈছে এটা ৰূপাঙ্কন অনন্ত মহাকাব্যিক। মুখমণ্ডলৰ তলত কি লুকুৱাই ৰাখে ৰাতি ছাৰ দৰে মুখা পিন্ধা কু অভিপ্ৰিয় প্ৰতাৰণা, অবিশ্বাস আৰু চাকৰি। সেই মানুহ তুমি নাজানা নেকি ঐশ্বৰিক সান্নিধ্য আছে পৰম আৰু সৰ্বব্যাপী। চকু টিপিয়াই নোচোৱাকৈ চাই আছে আপুনি চিৰদিনৰ বাবে পুৰণিলৈ থাকিব পাৰিবনে? কিমান দিনলৈ? সত্য অধ্যয়ন জোৱাৰ উন্মোচন ঘটিব সোনকালে বা পিছত। শৰতৰ পাতৰ দৰে আপোনাৰ তৰফবোৰ খোলা, তেন্তে কিয় বোকাময় হোৱা অভিনয় কৰিব? নৰক বা স্বৰ্গ অপেক্ষা কৰি আছে। আপুনি উন্মোচনৰ ভয় নকৰেনে? তেওঁ সকলো দেখে ওপৰৰ পৰা চাই, প্ৰতিটো কৰ্ম, প্ৰতিটো চিন্তা। আপুনি প্ৰকৃততে কোন সেইটো জানে। আইনাখন পিন্ধিলে ভাল হ'ব নিজৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰি নিজৰ প্ৰকৃত আত্মাক আঁকোৱালি লোৱা। তৰফবোৰ খোলা আঁতৰাই পেলোৱা, আন্তৰিকতা জিলিকি উঠক, কাৰণ শেষত কেৱল সত্যই সহ্য কৰে আৰু আত্মাক মুখাগ্নি দিয়া শান্তি বিচাৰি পায়। ধন্যবাদ।